আজিৰ পাঠৰ কাৰ্যসূচীত আমি আৰম্ভ কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়ৰ পাঠ দহন আৰু শিখা। আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন প্ৰকাৰৰ ইন্ধন ব্যৱহাৰ কৰোঁ। ঘৰুৱাভাৱে ব্যৱহাৰ কৰা খৰি, কয়লা, সংকোচিত প্ৰাকৃতিক গেছ আদি ইন্ধন আমাৰ অতি পৰিচিত। এইবোৰৰ উপৰিও গাড়ী মটৰ উদ্যোগত ব্যৱহাৰ কৰা পেট্ৰল, ডিজেল আদি ইন্ধনবোৰো আমাৰ নিশ্চয় অপৰিচিত নহয়। আমি দেখা সকলোবোৰ ইন্ধন একেদৰেই জ্বলেনে? নিশ্চয় নজ্বলে। এডাল মম আৰু কয়লা দুয়োটাৰে জ্বলন প্ৰক্ৰিয়া একে নহয়। মম এডাল শিখা হৈ জ্বলে, কিন্তু কয়লাৰ জুই শিখাবিহীন। এনেকুৱা আৰু বহুতো পদাৰ্থ আছে যিবোৰৰ কিছুমান শিখা হৈ জ্বলে আৰু আন কিছুমান শিখাবিহীনভাৱে জ্বলে। জ্বলনৰ ৰাসায়নিক প্ৰক্ৰিয়া আৰু ইয়াত উৎপন্ন হোৱা শিখাৰ বিষয়ে এতিয়া আমি কিছু কথা জানি লওঁ আহা। জ্বলনৰ ৰাসায়নিক প্ৰক্ৰিয়াটো জানিবৰ বাবে আমি প্ৰথমতে আগৰ শ্ৰেণীত পাই অহা কিছু কথা মনত পেলাব লাগিব। আমি মেগনেছিয়াম ফিটা পোৰা ক্ৰিয়াটো আগতে পাই আহিছোঁ। এই প্ৰক্ৰিয়াটোত মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু লগতে তাপ আৰু পোহৰো উৎপন্ন হয়। তোমালোকে মন কৰিবা যে বায়ুত এঙাৰ জ্বলে, কয়লাও বায়ুত জ্বলে আৰু কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰ উৎপন্ন কৰে। বায়ুত এঙাৰো জ্বলে, কয়লাও জ্বলে, এনেবোৰ কথা আমি গম পালোঁ। তেনেহ'লে দহননো কি? দহন হৈছে যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকে দহন বোলে। যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বুলি কোৱা হয়। ইয়াকে ইন্ধন বুলিও কোৱা হয়। এই কথা তোমালোকে নিশ্চয় আগতে পাই আহিছা। এই দাহ্য পদাৰ্থবোৰ বা ইন্ধনবোৰ গোটা, জুলীয়া বা গেছীয়ও হ'ব পাৰে। দহনৰ সময়ত কেতিয়াবা শিখা হৈ পোহৰ ওলাবও পাৰে। আমি অলপ আগতে উল্লেখ কৰি অহা বিক্ৰিয়াবোৰত ব্যৱহৃত মেগনেছিয়াম, এঙাৰ, কয়লা এইবোৰ হৈছে দাহ্য পদাৰ্থ। তেন্তে আমাৰ শৰীৰৰ বাবে আমাৰ আহাৰবোৰ ইন্ধন হয়নে? হয়, আহাৰো এবিধ ইন্ধন। কাৰণ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া ঘটি খাদ্যবোৰ ভাঙি যায় আৰু তাপ উৎপন্ন হয়। তোমালোকে নিশ্চয় জানা যে কিছুমান পদাৰ্থ পুৰিব পাৰি বা দহন হয়। এইবোৰক দাহ্য পদাৰ্থ বোলে। উদাহৰণস্বৰূপে কাঠ, কাগজ, বাঁহ, খেৰ, জুইশলা কাঠি আদি সামগ্ৰীবোৰৰ দহন হয়, গতিকে এইবোৰ দাহ্য পদাৰ্থ। অন্যহাতেদি কিছুমান পদাৰ্থ পুৰিব নোৱাৰি। এইবোৰক অদাহ্য পদাৰ্থ বোলে। যেনে শিলৰ টুকুৰা, লোৰ গজাল, কাঁচ ইত্যাদি। এইবোৰৰ দহন নহয় বাবে ইহঁতক অদাহ্য পদাৰ্থ বুলি কোৱা হয়। তোমালোকে মন কৰিবা যে দহন সংঘটিত হ'বলৈ এটা উপযুক্ত পৰিৱেশ বা অৱস্থাৰ প্ৰয়োজন। কেনেকুৱা অৱস্থাত দহন সংঘটিত হয়? এই অৱস্থাসমূহ অনুসন্ধান কৰিবলৈ আমি এটা পৰীক্ষা কৰি চাব পাৰোঁ। এই পৰীক্ষাৰ বাবে আমি এখন টেবুলত এডাল মমবাতি জ্বলাই ল'লোঁ, এই চিত্ৰত দেখুওৱাৰ দৰে, আৰু মমডালৰ ওপৰত এটা চিমনী ৰাখি ইয়াক সৰু কাঠৰ টুকুৰাৰ ওপৰত স্থাপন কৰা হ'ল, যাতে চিমনীটোত তলফালৰ পৰাও বায়ু সোমাব পাৰে। এতিয়া যদি তোমালোকে পৰ্যবেক্ষণ কৰা, দেখিবা যে মমডাল বাধাহীনভাৱে জ্বলি থাকিব। একেটা পৰীক্ষাকে এইবাৰ আমি অলপ বেলেগ ধৰণৰে কৰিম। এইবাৰ তলৰ কাঠৰ টুকুৰাকেইটা আঁতৰাই
চিমনিটো টেবুলৰ ওপৰত স্থাপন কৰা হ'ল। এতিয়া যদি মমৰ শিখা পৰ্যবেক্ষণ কৰোঁ, আমি দেখিম যে ই ধিমিক ধামাক কৰি ধোঁৱা ওলাই থাকিব। এতিয়া আমি পৰীক্ষাৰ ধৰণটো আৰু অলপ সলনি কৰিম। এইবাৰ আকৌ চিমনিটোৰ ওপৰত এখন প্লেটেৰে ঢাকি দিয়া হ'ল। দেখা যাব যে মমডাল সম্পূৰ্ণভাৱে নুমাই গৈছে। তিনি ধৰণেৰে তিনিটা পৰীক্ষা আমি কৰিলোঁ। এই পৰীক্ষাকেইটাৰ পৰা আমি কি বুজি পালোঁ? এই পৰীক্ষা তিনিটাৰ পৰা বুজা গ'ল যে দহনৰ বাবে বায়ুৰ প্ৰয়োজন। মুক্তভাৱে বায়ু পালে শিখা মুক্তভাৱে জ্বলে। কম বায়ুত ধোঁৱা ওলায় আৰু বায়ু ৰুদ্ধ হ'লে শিখা সম্পূৰ্ণভাৱে নুমাই যায়। তোমালোকে হয়তো জানা যে যেতিয়া এজন মানুহৰ গাত জুই লাগে তেতিয়া মানুহজনৰ গাত কম্বলেৰে মেৰিয়াই দিয়া হয়। ইয়াৰ কি কাৰণ তোমালোকে জানানে? কাৰণ দহন হ'বলৈ বায়ু বা অক্সিজেনৰ প্ৰয়োজন। কম্বলখনে মেৰিয়াই দি জুইখিনি বায়ুৰ সংস্পৰ্শহীন কৰা হয় যাতে ই আৰু জ্বলি উঠিব নোৱাৰে। দহন হ'বলৈ হ'লে বায়ুৰ সংস্পৰ্শ হ'বই লাগিব। তোমালোকে আগৰ শ্ৰেণীত এটা কথা পাই আহিছা যে সূৰ্যটোৱে নিজৰ তাপ আৰু পোহৰ উৎপন্ন কৰে। এই প্ৰক্ৰিয়াটো বাৰু এটা দহন প্ৰক্ৰিয়া হয়নে? নিশ্চয় নহয়, কাৰণ সূৰ্যত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰাহে তাপ পোহৰ উৎপন্ন হয়। ইয়াত দহন সংঘটিত নহয়। দহনৰ বাবে অক্সিজেন হৈছে এটা প্ৰয়োজনীয় চৰ্ত। সূৰ্যৰ পৰিৱেশত অক্সিজেন বা বায়ু নাই, গতিকে ইয়াত দহন হোৱাটো সম্ভৱ নহয়। দহনৰ বাবে বায়ু যে এটা আৱশ্যকীয় চৰ্ত সেই কথা আমি বুজি পালোঁ। এতিয়া আমি কেইটামান বেলেগ ধৰণৰ কথা লক্ষ্য কৰি চাওঁ আহা। জুইশলা কাঠি এডাল নিজে নিজেই জ্বলেনে? নিশ্চয় নজ্বলে। জ্বলন্ত কাঠিৰ ওচৰত এখন কাগজ দিলে জ্বলি উঠে। কাঠৰ টুকুৰা এটাৰ ওচৰত জ্বলন্ত জুইশলা কাঠি এটা ধৰি থাকিলে ই কাগজ জ্বলাৰ দৰে লগে লগেই জ্বলি যায়নে? নিশ্চয় নজ্বলে। সকলোবোৰ পদাৰ্থ একেধৰণেই জ্বলাব নোৱাৰি। কাঠ বা কয়লাত জুই লগাবলৈ আমি কি কৰোঁ? কেৰাচিন তেল বা কাগজ এখন বা শুকান ঘাঁহ খেৰৰ সহায় ল'বলগীয়া হয়। কিছুমান ঠাইত আকৌ গ্ৰীষ্মকালৰ অত্যন্ত গৰমত শুকান ঘাঁহবোৰত জুই লাগে আৰু ই গছবোৰৰ জৰিয়তে গোটেই হাবিলৈ বিয়পি যায়। এনে জুইক বনজুই বুলি কোৱা হয়। এনেকৈ কেতিয়াবা কিছুমান ঠাইত হাবিত জুই লাগি বহুতো গছ-গছনি ছাৰখাৰ হৈ যায়। বেছিভাগ ক্ষেত্ৰতে অৱশ্যে এই বনজুইবোৰ মানুহৰ ভুলৰ বাবেই সংঘটিত হয়। বাৰু যি কি নহওক, ইয়াৰ পৰা আমি বুজিলোঁ যে সকলো পদাৰ্থ একে পৰিস্থিতিত জুই নালাগে। কাগজ, কাঠ, কয়লা আদি পদাৰ্থবোৰৰ ক্ষেত্ৰত আমি দেখিলোঁ যে এইবোৰৰ জ্বলনৰ অৱস্থা বা পৰিস্থিতিসমূহ একেই নহয়। অৰ্থাৎ বিভিন্ন দ্ৰব্য বিভিন্ন উষ্ণতাতহে জুই লাগে। যি নিম্নতম উষ্ণতাত পদাৰ্থ এটা জুই লাগে তাকেই জ্বলন উষ্ণতা বোলে। আমি সকলোৱে দিয়াচলাই বা জুইশলা কাঠি ব্যৱহাৰ কৰোঁ। এই কাঠিবোৰত কি লগোৱা থাকে জানানে? প্ৰায় ৫,০০০ বছৰতকৈও আগতে পুৰণি ইজিপ্তত সৰল গছৰ কাঠৰ সৰু সৰু টুকুৰাবোৰত গন্ধকত জুবুৰিয়াই দিয়াচলাই হিচাপে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান আমি ব্যৱহাৰ কৰা দিয়াচলাইবোৰ ২০০ বছৰমানৰ আগতেহে বনোৱা হৈছিল। উপযুক্ত কাঠেৰে বনোৱা কাঠৰ মূৰত আঠা আৰু কিছু শ্বেতসাৰৰ সৈতে এণ্টিমনি ট্ৰাইচালফাইড, পটাছিয়াম ক্লৰেট আৰু বগা ফছফৰাছৰ মিশ্ৰ লগোৱা হৈছিল। যেতিয়া জুইশলা বাকচৰ কাষৰ খহটা পৃষ্ঠত ঘঁহনি খুওৱা হৈছিল, তেতিয়া ঘৰ্ষণ তাপৰ বাবে বগা ফছফৰাছ জ্বলি উঠিছিল। ইয়ে কাঠিডালৰ দহন আৰম্ভ কৰিছিল। কিন্তু বগা ফছফৰাছ এবিধ বিপদজনক পদাৰ্থ।
দিয়াচলাই উৎপাদন কাৰ্যত জড়িত কৰ্মী বা ব্যৱহাৰকাৰী উভয়ৰে বাবে ই নিৰাপদ নহয়। কিন্তু আজিকালি দিয়াচলাই কাঠিৰ মূৰত কেৱল এণ্টিমনি ট্ৰাইচালফাইড আৰু পটাছিয়াম ক্ল'ৰেটহে থাকে। আজিকালিৰ জুইশলাবোৰৰ কাঠিডাল ঘঁহা পৃষ্ঠত কাঁচৰ গুৰি আৰু সামান্য ৰঙা ফছফৰাছ থাকে। ৰঙা ফছফৰাছ অতি কম বিপদজনক। পৃষ্ঠত কাঠিডাল ঘঁহাৰ লগে লগে ৰঙা ফছফৰাছ বগা ফছফৰাছলৈ ৰূপান্তৰিত হয়। কাঠিৰ মূৰত থকা পটাছিয়াম ক্ল'ৰেটৰ সৈতে ফছফৰাছে বিক্ৰিয়া কৰি যথেষ্ট পৰিমাণে তাপ উৎপন্ন কৰে। এই তাপত এণ্টিমনি ট্ৰাইচালফাইড জ্বলি উঠে আৰু দহন প্ৰক্ৰিয়া আৰম্ভ হয়। এতিয়া বুজা গ'ল যে কাঠেই হওক বা কাগজেই হওক বা জুইশলা কাঠিয়েই হওক, কোনো দাহ্য পদাৰ্থতে জুই নালাগে যেতিয়ালৈকে ইয়াৰ উষ্ণতা জ্বলন উষ্ণতাতকৈ কম হৈ থাকে। সকলো পদাৰ্থৰে জ্বলন উষ্ণতা একেই নহয়। উদাহৰণস্বৰূপে তোমালোকে মন কৰিবা কেৰাচিন আৰু কাঠত সাধাৰণ উষ্ণতাত জুই নালাগে। কেৰাচিনক অলপ তপতালে জুই লাগে, কাঠ আকৌ অলপ তপতালে নজ্বলে। ইয়াৰ কাৰণ হৈছে কাঠতকৈ কেৰাচিনৰ জ্বলন উষ্ণতা কম। বস্তু এটা জ্বলিবলৈ ই তাৰ জ্বলন উষ্ণতাত উপনীত হ'বই লাগিব। যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা কম বা সহজতে জুই লাগে সেইবোৰক প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয়। পেট্ৰল, এলকহল, তৰলীকৃত পেট্ৰলিয়াম গেছ ইত্যাদিবোৰ হৈছে প্ৰজ্বালক পদাৰ্থৰ উদাহৰণ। মানুহৰ ঘৰ, ডাঙৰ ডাঙৰ উদ্যোগ, কাৰখানা এনেকুৱাবোৰত প্ৰায়ে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ক'ৰবাত জুই লাগিলে অগ্নি নিৰ্বাপক বাহিনীয়ে আহি পানী ঢালে। পানীয়ে দাহ্য পদাৰ্থবোৰক চেঁচা কৰে যাতে ইয়াৰ জ্বলন উষ্ণতা কমি যায়। দাহ্য পদাৰ্থবোৰক জলীয় বাষ্পই আগুৰি ধৰি বায়ুৰ যোগান স্তব্ধ কৰে আৰু ইয়াৰ ফলত জুই নিৰ্বাপিত হয়। কি কি পৰিস্থিতিত জুই লাগে সেই কথা আমি গম পাইছোঁ। জুই জ্বলিবলৈ সাধাৰণতে তিনিটা চৰ্তৰ দৰকাৰ: ইন্ধন, বায়ু আৰু তাপ। ইয়াৰ যিকোনো এটা বা ততোধিক কাৰক আঁতৰ কৰিব পাৰিলেই জুই নিৰ্বাপিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ কাম হ'ল জুইখিনিলৈ বায়ুৰ যোগান বন্ধ কৰা আৰু ইন্ধনৰ উষ্ণতা নিম্নগামী কৰা। বেছিভাগ ক্ষেত্ৰতেই ইন্ধন আঁতৰ কৰিব নোৱাৰি, কাৰণ যেতিয়া এটা ঘৰ জ্বলি থাকে তেতিয়া গোটেই ঘৰটোৱেই ইন্ধন হিচাপে ব্যৱহৃত হৈ থাকে। গতিকে অগ্নি নিৰ্বাপক বাহিনীৰ কাম হ'ল উষ্ণতা নিয়ন্ত্ৰণ কৰা আৰু বায়ুৰ সৰবৰাহ স্তব্ধ কৰি দিয়া। পানী হৈছে সাধাৰণ অগ্নি নিৰ্বাপকৰ আহিলা, কিন্তু ই কাঠ, কাগজ আদিৰ জুইকহে নিয়ন্ত্ৰণ কৰিব পাৰে। বৈদ্যুতিক জুই বা গেছ বা পেট্ৰলৰ জুই পানী দি নিৰ্বাপিত কৰিব নোৱাৰি। বৈদ্যুতিক জুই বা পেট্ৰলজাত জুই নিৰ্বাপনৰ বাবে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয়। ই অক্সিজেনতকৈ গধুৰভাৱে জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। ফলত ইন্ধন আৰু অক্সিজেন সম্পূৰ্ণ সংস্পৰ্শবিহীন হৈ পৰে। ফলত জুই নুমাই যায়। কাৰ্বন ডাই অক্সাইডৰ এটা সুবিধা হ'ল যে ই বৈদ্যুতিক আহিলাসমূহ নষ্ট নকৰে। তোমালোকে তোমালোকৰ বিদ্যালয় বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এনেকুৱা ধৰণৰ অগ্নি নিৰ্বাপক যন্ত্ৰ বা ফায়াৰ এক্সটিংগুইচাৰ দেখিছা। এই অগ্নি নিৰ্বাপক যন্ত্ৰটো হৈছে অগ্নি নিৰ্বাপনৰ বাবে এক উত্তম আহিলা। উচ্চ চাপত তৰল হিচাপে কাৰ্বন ডাই অক্সাইডক চিলিণ্ডাৰত ৰাখিব পাৰি। চিলিণ্ডাৰৰ পৰা ওলাই আহিলে ইয়াৰ আয়তন বৃদ্ধি পায় আৰু চেঁচা হৈ পৰে। গতিকে জুইৰ ওপৰত এখন আচ্ছাদনৰূপে কাম কৰাৰ লগতে ইন্ধনৰ উষ্ণতাও কমাই দিয়ে। সেয়েহে কাৰ্বন ডাই অক্সাইড এটা উৎকৃষ্ট অগ্নি নিৰ্বাপক। কাৰ্বন ডাই অক্সাইড পোৱাৰ আন এটা উপায় হৈছে ছডিয়াম বাইকাৰ্বনেট বা বেকিং ছ'ডা বা পটাছিয়াম বাইকাৰ্বনেটৰ নিচিনা দ্ৰব্যৰ শুকান গুড়ি বহু পৰিমাণে ঢালি দিলে
জুইৰ তাপত এই দ্ৰব্যবোৰে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। এতিয়া তোমালোকে নিশ্চয় বুজিছা যে অগ্নি নিৰ্বাপনৰ বাবে সাধাৰণ আহিলা হিচাপে পানী আৰু কাৰ্বন ডাই অক্সাইডকে ব্যৱহাৰ কৰা হয়। কি পৰিস্থিতিত দহন হয় আৰু এই দহন কেনেদৰে নিয়ন্ত্ৰিত কৰিব লাগে সেয়া আমি নিশ্চয় বুজি পালোঁ। এতিয়া আমি দহনৰ প্ৰকাৰসমূহ চাওঁ আহা। দহন তিনি প্ৰকাৰৰ: দ্ৰুত দহন, স্বতঃস্ফুৰ্ত দহন আৰু বিস্ফোৰণ। গেছ ষ্ট'ভৰ ওচৰত লাইটাৰ বা জুইশলা কাঠি জ্বলালে কেনেদৰে গেছ জ্বলি উঠে তোমালোকে নিশ্চয় দেখিছা। এই গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে। এয়া হৈছে দ্ৰুত দহনৰ উদাহৰণ। ফছফৰাছৰ নিচিনা কিছুমান দ্ৰব্য আছে যিয়ে সাধাৰণ উষ্ণতাতে বায়ুত জ্বলে। দহনৰ যিটো প্ৰকাৰত কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাতে শিখাসহ জ্বলি উঠে তেনে দহনক আমি স্বতঃস্ফুৰ্ত দহন বুলি ক'ব পাৰোঁ। কয়লাৰ খনিবোৰত কয়লা ধূলিৰ স্বতঃস্ফুৰ্ত দহনৰ ফলত বহুতো দুৰ্ঘটনা ঘটিছে। কেতিয়াবা সূৰ্যৰ প্ৰখৰ তাপৰ বাবে বা বজ্ৰপাতৰ বাবে স্বতঃস্ফুৰ্ত বনজুইৰ সৃষ্টি হয়। অৱশ্যে বেছিভাগ ক্ষেত্ৰতে বনজুই মানুহৰ অসাৱধানতাৰ বাবেই হয়। এইটো মনত ৰখাটো আৱশ্যক যে বনভোজ বা অৰণ্য ভ্ৰমণ কৰাৰ পাছত ঘূৰি অহাৰ আগতে জুইবোৰ সম্পূৰ্ণভাৱে নুমুৱাই অহাটো ভাল। উৎসৱৰ দিনত আমি আতচবাজি কৰোঁ। যেতিয়া ফটকা এটা জ্বলাই দিয়া হয় তেতিয়া এক আকস্মিক বিক্ৰিয়াৰ দ্বাৰা তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি হয়। বিক্ৰিয়াটোত বহু পৰিমাণৰ গেছ মুক্ত হৈ পৰে। এনেধৰণৰ বিক্ৰিয়াক বিস্ফোৰণ বুলি কোৱা হয়। দহনৰ এই তিনিটা প্ৰকাৰ: দ্ৰুত দহন, স্বতঃস্ফুৰ্ত দহন আৰু বিস্ফোৰণ। এই তিনিটাৰ বিষয়ে তোমালোকে এতিয়া নিশ্চয় ভালদৰে বুজি পাইছা। দহন আৰু শিখা পাঠটিৰ প্ৰথম খণ্ডত আজি আমি দহনৰ সংজ্ঞা, দহনৰ প্ৰকাৰ আৰু জুই কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে এই বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ খণ্ডটিত আমি শিখা আৰু ইন্ধনৰ বিষয়ে আলোচনা কৰিম। আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।